জন চট্টবাজন উত্তৰ পূব গাঁও পঞ্চায়তৰ অন্তৰ্গত শিলঘাট ৰবৰবাৰী, শিলঘাট অঞ্চল, কামাখ্যা গাঁও অঞ্চল, সোণাৰী গাঁও, সোণাৰী বাগান আদি অঞ্চলৰ সমূহ ৰাইজ তথা আইসকল, আমি আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে কাজিৰঙাত হোৱা প্ৰবল বানপানীৰ ফলত বন্যজন্তুবিলাকে বিভিন্ন ওখ ঠাইত আশ্ৰয় গ্ৰহণ কৰি আছেহি আৰু এই বন্যজন্তুৰ ভিতৰত 3টা বাঘ ইতিমধ্যে আহি শিলঘাট পাহাৰত অৱস্থান কৰিছেহি। সেই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে এই বাঘ 3টাৰ পৰা আপোনালোক সকলো সাৱধান আৰু সতৰ্ক হৈ থাকিব আৰু ৰাইজক সজাগ কৰি ৰাখিব। ধন্যবাদেৰে উত্তৰ পূব থৰীয়া গাঁও পঞ্চায়ত। এতিয়া আমি 2টা বাঘৰ আমি টৰ্চ লাইটৰ পোহৰত তেওঁ বাঘৰ চকু দেখা পাইছোঁ। আমি 2টা বাঘৰ ঠাইটো পুৰা কি বুলি কয়? এইখন কলিয়াবৰ চাহ বাগিচা, সোণাৰী শাখা। ইতিমধ্যে প্ৰশাসনেও সতৰ্কবাণী জাৰি কৰিছে। ইতিমধ্যে প্ৰশাসনে আমাৰ উত্তৰ পূব থৰীয়া গাঁও পঞ্চায়তৰ ফালৰ পৰা সতৰ্কবাণী জাননী কৰিছে যে বাঘ 3টা আহি ইয়াত ওখ ঠাইত আশ্ৰয় লৈছেহি। ৰাইজ যাতে বিনা কামত ৰাতি বিয়লি যাতে ঘূৰা-ঘূৰি নকৰে। আমিও আপোনালোকৰ চেনেলৰ থ্ৰুদি ৰাইজক আহ্বান জনাওঁ যাতে প্ৰশাসনে যি জাননী জাৰি কৰিছে তাৰ প্ৰতি যেন ৰাইজে আহ্বান জনায় আৰু নিজেও সজাগ হওক আৰু নিজৰ জীৱনটো যাতে সুৰক্ষা কৰক। পশুধনৰ কিবা ক্ষতি কৰিছে নেকি এতিয়ালৈকে? পশুধনৰ আমাক টেলিফোন যোগে এজন মানুহে জনাইছিল যে 2টা গৰু নিধন কৰিছে বুলি, কাৰণ তেতিয়ালৈ আন্ধাৰ হৈ গ'ল। আমি যোনখন জেগাত নিধন কৰিছে বুলি কৈছে সেই জেগালৈ যাব পৰা অৱস্থাত নাই, গতিকে আমি তেওঁলোকৰ মুখৰ পৰাহে গম পাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।